নৱগঠিত হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰ্ণিগাঁও পঞ্চায়তখনি মঙলবাৰে হাজো উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত গঠন কৰা হয়। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ইন্দ্ৰনীল কাশ্যপ পঞ্চায়তখনৰ সচিবৰ উপস্থিতিত হাজো উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বৰ্ণিগাঁও পঞ্চায়তৰ আটাইকেইগৰাকী ৱাৰ্ড সদস্যাৰ সমৰ্থনত পঞ্চায়তখনৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে নাৰ্জিনা য়াসমিন। হাজো উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সভাত বিজয়ী সদস্যাৰ পূৰ্ণ সমৰ্থন লাভ কৰি সভানেত্ৰী ৰূপে নিৰ্বাচিত হৈছে নাৰ্জিনা য়াসমিন। পঞ্চায়তখনৰ সভানেত্ৰী ৰূপে নিৰ্বাচিত হোৱা য়াসমিনে পঞ্চায়তখনৰ কাম-কাজ সুচাৰু ৰূপে সমাপন কৰি তোলাৰ আশ্বাস প্ৰদান কৰে। নমস্কাৰ, মই ৰাইজে যেনেকৈ বিচাৰে মই তেনেকৈ বিচাৰিম। প্ৰত্যেক ৱাৰ্ডতে মই যাম। কাৰ কি আছে, ক'ত ৰাস্তা নাই, সকলোৰে সমস্যা বুজিম ৰাইজৰ। সেনেকৈ বাৰু ৭০ নং বৰ্ণি গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ পৰা মই জয়ী হৈছোঁ। মোৰ নাম নাৰ্জিনা য়াসমিন। গোটেইকেইটা ৱাৰ্ড জনাইছে। ৰাইজৰ হৈ ওলাই আছোঁ, ৰাইজৰ কাম কৰিম, ৰাইজক সন্তুষ্টৰ কাৰণে যথেষ্ট হেৰি কৰিম। বিভিন্ন সময়ত অভিযোগ উত্থাপন আছে, দুৰ্নীতি অভিযোগ। আপুনি কেনেদৰে এই সমস্যাসমূহ সমাধান কৰিব? মই এইবোৰ নিৰ্মূল কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম, যিমান পাৰোঁ সিমান। ৰাইজৰ লগত সদায় থাকিম। মই বৰ্ণি ৰাইজে ইমান মোৰ কাৰণে হেৰি কৰিছে, গোটেই ৰাইজে মোক সমৰ্থন কৰিছে, তাৰ কাৰণে মই বৰ্ণি ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে এই অনুষ্ঠানৰ সভাত পঞ্চায়তখনৰ নৱ নিৰ্বাচিত প্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰোৱা হয়।